ফাইনেলি আমি বজাৰৰ পৰা আহি পালোহি। এয়া চাওক আদা ৰহুন গচাই আছে এনেকৈ আদা ৰহুন, এয়া চাওক জলকীয়া আৰু আদা চেলাই আছে। আৰু এইফালে বিলাহী, এয়া দেখিছেনে 2 কেজি বিলাহী 20 টকাত আনিছোঁ। আৰু এয়া হৈছে ব্ৰইলাৰ মাংস, এয়া 1 কেজি আছে। আৰু এইফালে চাওক, এইফালে গাহৰি চাওক, দেখিছেনে কি ধুনীয়া লাগিছে ন, তেল তেল খায়ো ধুনীয়া লাগিব। এয়া চাওক, তেল তেল খাই কিনে কাৰ কাৰ বাৰু গাহৰি মাংস প্ৰিয় বাৰু কমেণ্ট কৰি জনাবচোন। আৰু খাবলৈ যদি মন আছে তেতিয়াহ'লে আহিলে হ'ল। আৰু এয়া চাওক চব্জি, এইফালে চব্জিগিলা ওলোৱাই নাই বাৰু, এনেকৈ ৰাখিছোঁ। আৰু এয়া ধনিয়া দেখিছেনে। আৰু এইবিলাক হৈছে বাংনা আছে, এয়া সৰু সৰু বাংনাও আছে। এয়া মানে চচ্চৰি খোৱাৰ কাৰণে এইটো ভাল হ'ব। আৰু এইটো মানে ভাজি খোৱাৰ কাৰণে হ'ব। 2টা আনিছোঁ, 2 ৰকমৰ। আৰু এইফালে আছে গাজৰ, এয়া চাওক গাজৰ আছে। মই বাকী মানে খুলি দেখাও নাই, এনেই মানে ওপৰে ওপৰে দেখুৱাইছোঁ। এয়া হৈছে বিট, চাটনি খাবৰ কাৰণে আনিছোঁ। আৰু এয়া হৈছে চিম আনিছোঁ, চিম। আৰু আলু পিঁয়াজ চব মানে এনেকৈ ৰাখিছোঁ। আহি মাত্ৰ কাপোৰখিনি সলালোহি। আৰু নহ'লে টাইম নহয়, টাইম নিমিলে, কাৰণ গধূলি হৈ যায় বজাৰ কৰোঁতে আমাৰ। আৰু আপোনালোকে ভাবে চাগে বোলে দিনতে বজাৰ নকৰে, ৰাতিপুৱা বজাৰ নকৰে ৰবিবাৰ লৈ কিনে, কিন্তু নহয়, আমাৰ এইটো টাইম নাপায় কাৰণে ভাটিবেলা মানে বজাৰত যাব লগা হয়। আৰু বজাৰখনো বহুত দূৰ, সেইকাৰণে মানে আহোঁতে মানে দেৰি হৈ যায়, মানে বহুত মানে গধূলি হৈ যায়। আৰু যিয়ে নহওক বাৰু এতিয়া বনাম। আৰু ধনিয়াবিলাক লোকেল, সেয়া দেখিছেনে, বটা খাবলৈও ধুনীয়া হ'ব। আৰু আমি অসমীয়া মানুহ, আমিতো আমাৰ মানে এনি টাইম বটা ঘৰত চলিয়ে থাকে, সেইবাবে মই লৈ আহিছোঁ। আৰু এইফালে আনিছোঁ মই ৰহুন আনিছোঁ এয়া এইফালে। আৰু বাকী ভিডিঅ'টো একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। আজি অকণমান এই ভিডিঅ'টো লৈ বাই বাই জনালোঁ দেই আপোনালোকক। কি ল'বা আৰু চিম লৈ যাওঁ নেকি? চিম গাৰ বিষৰ কাৰণে আৰু 1 কেজি মান লৈ যাওঁ, ভালো 10 টকা কেজি। লোৱা আছে প্লাস্টিক কেই টাকা? 20 টাকা। এনেকৈ বনোৱাত লাগি গ'লোঁ মই। এতিয়া বনাবলৈ ধৰিছোঁ। এয়া বনাবলৈ ধৰিছোঁ, গাহৰি মাংস বনাবলৈ ধৰিছোঁ। আৰু লগতে এইফালে চাহ বহাই দিছোঁ এনেকৈ, গধূলি চাহ। কিন্তু বেছি টাইম হোৱা নাই, এতিয়া মানে 6টা বাজিছে, তাও মানে বনাওঁ। আমাৰ হাজবেণ্ডে কৈ আছে যে সোনকালে খাম আজি ভাত, মানে দুপৰীয়াও তাড়াতাড়িকৈ বজাৰত যোৱা হোৱাৰ কাৰণে মানে তাড়াতাড়ি ভালকৈ খোৱা হোৱা নাই, সেইবাবে মানে তাড়াতাড়ি বনাইছোঁ, সেইবাবে মানে এনেকৈ বহাই দিছোঁ। আৰু আমাৰ এইটো এনেকৈ মছলা বটি আছে, মছলাটো মাৰিবলৈ গৈছে। মছলা বটা হ'ল তোমাৰ?
আৰু এনেকৈ দেখিছেনে নাই মাংসটো এনেকৈ ভাজি আছোঁ মানে বহুত তেলোৱা মাংস যে মানে বহুত তেল উঠিব তেল উঠিয়ে আছে চব তেল উঠিয়ে আছে দেখিছেনে কেনেকৈ সেইকাৰণে মানে তেল দিছোঁ তথাপিও মানে তেল উঠি আছে মাংসৰ তেল উঠি আছে আৰু বেছি মানে তেল খোৱা ভাল নহয় সেইকাৰণে মই কৈছোঁ কি ময়ে বনাওঁ দিয়া তুমি বনাবলৈ নালাগে কাৰণ আমাৰ হাজবেণ্ডে বনালে বহুত তেল দিয়ে বহুত তেল মছলা দিয়ে কিন্তু মছলাটো লাগে নহয় মছলাটো নহ'লে নহয় মাংসত দিবই লাগিব মছলা সেইটো নকওঁ বাৰু আৰু আমাৰ এইটো এতিয়া লাৰিবলৈ আহিছে এনেকৈ আৰু আমাৰ এই ছোৱালীজনী এনেকৈ ধূনা পাতি লগাই আছে চব ধূনা লগাই আছে চব গধূলি ধূনা লগাই আছে আৰু এইজনী হৈছে আমাৰ বিকি চব সিও মানে লগে লগে ঘূৰি থাকে আৰু ল'ৰাজন নাই ভিডিঅ' বনোৱাৰ বাবে সি লুকাই আছে ক'ৰবাত আৰু এনেকৈ কোমোৰা কাটি লৈছোঁ কোমোৰা নহয় এইটো ৰঙালাওটো এনেকৈ কাটি লৈছোঁ ৰঙালাওটো মই মাংসত দিম বাৰু গাহৰি মাংসত দিলে ৰঙালাও ভাল লাগে সেইবাবে ৰঙালাও কাটি লৈছোঁ আৰু বাকীখিনি চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে